Hello dear students, welcome back to our YouTube channel. আৰু আজি আমাৰ সেকেন্ড লেকচার এক্সারসাইজ 4.1 অর আজি আমি এক্সারসাইজ 4.1 কৰিম। তো এক নম্বৰত কি কৈছে একৰ এক প্ৰশ্ন স্ক্ৰিনত। তো এক নম্বৰত কৈছে তলৰ বৰ দ্বিঘাত সমীকৰণ হয় না নহয় পৰীক্ষা কৰা। তো তাৰে 1 অর রোমান 1 দিয়া আছে x + 1 হোল স্কয়ার x plus 1 whole squared equal 2 into x এইটো দিয়া আছে। তো এইটো দ্বিঘাত সমীকরণ হয় না নহয় পরীক্ষা কৰিব লাগে। তো আমি আগতে কৰিছো সেম একে দৰে এক্সাম্পলত কৰাৰ দৰে। এইটো কি a plus b whole square টাইপত আছে, তেনে হলে a square plus 2 into a into b plus b square আৰু এইফালে কি হ'ব twice x minus 3 2 গুণে 6 এইফালে থাকি গল আমার x স্কয়ার প্লাস 2 1 গুণে 2 ইনটু x 2x আর 1 এর স্কয়ার মানে কি 1 এইফালে থাকিল টুয়াইস x মাইনাস 6। তো x স্কয়ার প্লাস টুয়াইস x প্লাস 1 আটাইখিনি এইফালে আনিব লাগিব। তো এইটো এইফালে আহি গলে মাইনাস আর মাইনাস 2 এইফালে আহি গলে প্লাস ইকুয়াল 0। তো x স্কয়ার এই প্লাস টুয়াইস x আর মাইনাস টুয়াইস x ক্যান্সেল আউট হবো। তো এই দুটো কটা গল থাকিল 1 আর 6 কি হবো 7 ইকুয়াল 0। তো এইটো এটা দ্বিঘাত সমীকরণ হয় না নহয়? হয়। যে সমীকরণত চলকৰ স্কয়ার ফর্মত থাকে, ইয়াত x আছে x এর স্কয়ার আছে, সেইবিলাক কি হয় দ্বিঘাত সমীকরণ। কিন্তু ইয়াৰ লগত যদি আগতে এটা প্ৰশ্ন কৰিছিল x কিউব এটা থাকিল হয়, তেতিয়া হল হয় না নহল হয়? নহব। কাৰণ দ্বিঘাত সমীকরণ কাক বলে বুলি প্ৰথমটো ভিডিওত কৈছিল যে যিবিলাক সমীকৰণৰ চলকৰ সর্বোচ্চ ঘাতৰ সূচক 2 অর্থাৎ হাইয়েস্ট পাওয়ার 2 হব লাগিব। তো ইয়াত হাইয়েস্ট 2 আছে, তার উপর কিউব থকা নাই, গতিকে ই এটা দ্বিঘাত সমীকরণ হয়। পরীক্ষা করা হল বুলি তলত লিখি দিব পারা। আৰু এইটো কোশ্চেন হৈ গল একেবারে সহজ। রোমান 1 হৈ গল, এতিয়া আহিছো রোমান 2 ত। কোশ্চেন কি কৈছে x স্কয়ার মাইনাস টুয়াইস x ইকুয়াল মাইনাস 2 হোল ইনটু 3 মাইনাস x। তো এইটো কেনেকৈ সলভ কৰিম? একেবাৰে সহজ। এইফালে তো ঠিকে থাকিব, এইফালে কি হ'ব মাইনাস 2 ইনটু 3 তার মানে মাইনাস 6 আৰু মাইনাসে মাইনাসে প্লাস 2 ইনটু x টুয়াইস x। তো সিম্পল সলভ কৰিলে হল। এইখিনি এইফালে আহিলে মাইনাস 2 এইফালে আহিলে প্লাস আৰু প্লাস 2 এইফালে আহিলে মাইনাস, এইফালে কি একো নাই অর্থাৎ 0। তেনেহলে x স্কয়ার মাইনাস টুয়াইস x মাইনাস টুয়াইস x, তেনেহলে কি হ'ব মাইনাস 4x আৰু সংখ্যা থাকিল অকল 6। তো এইটো এটা দ্বিঘাত সমীকরণ হয় না নহয়? হয়, কারণ ইয়াত x স্কয়ার আছে হাইয়েস্ট, ইয়াত x এর পাওয়ার 1 ও আছে, কিন্তু হাইয়েস্ট কিমান 2। তো এইটো এটা কি হ'ব দ্বিঘাত সমীকরণ হ'ব। গতিকে এটা দ্বিঘাত সমীকরণ হয়। আৰু দ্বিঘাত সমীকরণ কেই প্রকাৰৰ থাকে আগতে কৈছিলো 2 প্রকাৰৰ। তো এইটো কি মিশ্র দ্বিঘাত সমীকরণ, কারণ ইয়াত x স্কয়ার থকাৰ লগতে x থকা টার্মটোও আছে। তাৰপিছত নেক্সট রোমান 3। তো এই গণিতখিনি মই বিশেষ তেনেকৈ এক্সপ্লেইন কৰা নাই, আৰু কি এক্সপ্লেইন কৰিম। তো এইটো কি হ'ব x স্কয়ার, তাৰপিছত এইটো ইনটু এইটো কি হ'ব x, তাৰপিছত এইটো ইনটু এইটো মাইনাস টুয়াইস x, এইটো ইনটু এইটো তেনেহলে কি মাইনাস 2 ক্লাস 8তে আছে এইবিলাক। তাৰপিছত এইটো ইনটু এইটো কি হ'ব x স্কয়ার, এইটো ইনটু এইটো কি হ'ব 3x, তাৰপিছত এইটো ইনটু এইটো কি হ'ব মাইনাস x, এইটো ইনটু এইটো কি হ'ব মাইনাস 3। তেনেহলে x স্কয়ার এই দুটো মিলি কি হ'ব মাইনাস x, এইটো কি থাকিল মাইনাস 2 ইকুয়াল x স্কয়ার এইটো কি হ'ব প্লাস টুয়াইস x মাইনাস 3। তো x স্কয়ার মাইনাস x মাইনাস 2 এইবিলাক এইফালে আহিব মাইনাস x স্কয়ার, এইটো আহি মাইনাস টুয়াইস x মাইনাস 2 এইফালে আহি প্লাস 3 ইকুয়াল এইফালে একো নাই মানে 0। তো ইয়াৰ পৰা এই x স্কয়ার আৰু এইটো x স্কয়ার ক্যান্সেল আউট হল, এতে থাকিল কি তেনেহলে মাইনাস x আৰু মাইনাস টুয়াইস x, অর্থাৎ কি থাকিব মাইনাস 3x। x থকা টার্মখিনি গল এতিয়া কনস্ট্যান্ট বা সংখ্যা।
-2 + 3 তার মানে কি হবে +1 ইকুয়াল 0 তো এটা দ্বিঘাত সমীকরণ হয় না নহয় নহয় কারণ ইয়াত x² থকা টার্ম নাই এটা দ্বিঘাত সমীকরণ নহয় লিখি দিলে হল পরীক্ষা করা হল বলি তো এতিয়া আহিছো নেক্সট কোশ্চেন নাম্বার 4 ইকুয়াল x * x + 5 এটো সলভ কৰিব লাগে তো একেবারে ইজিলি সলভ কৰিব পাৰিম a2 * a2 কি হ'ব তার মানে 2x² তার পিছত a2 * a2 কি হ'ব 1 * x মানে কি x তার পিছত a2 * a2 তো 2 3 গুণে 6 মাইনাস মাইনাসে প্লাসে মাইনাস আর ওইটা কি আছে x তার পিছত a2 * a2 তার মানে -3 এখানে a2 * a2 কি x² তার পিছত a2 * a2 কি হ'ব 5x তো 2x² এটা কি হবে -5x - 3 ইকুয়াল x² + 5x তো 2x² - 5x - 3 এটু এখানে আইলে -x² - 5x ইকুয়াল 0 তো এটু কি হবো এই দুটো মিলে x² আর x থকা টার্মখিনি কি হবো -10x আর সংখ্যা কি আছে অকল -3 ইকুয়াল 0 তো এটা দ্বিঘাত সমীকরণ হয় না হয় তারপর এটা দ্বিঘাত সমীকরণ হয় তো দ্বিঘাত সমীকরণ হয় না হয় বা দ্বিঘাত সমীকরণ কি ইয়ার কনসেপ্ট যদি নাই তোমালোকৰ বা বুজিবলগীয়া যদি আছে তেতিয়াহলে প্ৰথমটো ভিডিও যাবা লিংক ডেসক্ৰিপশনত বা পিন কমেন্টত পাই যাবা তাৰ পিছত নেক্সট আহিছো ৰোমান 5 লৈ এটো হল কোশ্চেন সলভ কৰিম ইজিলি a2 * a2 কি হ'ব 2x² তাৰ পিছত a2 * a2 -6x a2 * a2 কি হ'ব -x a2 * a2 কি হ'ব +3 this side x * x x² x * -1 -x 5 * x 5x 5 * 1 5 কিন্তু প্লাসে মাইনাসে মাইনাস তো টুয়াইস x² x থকা মিলি কি হ'ব -7x +3 এইফালে আহি গল আমার x² এটু কি হ'ব +4x - 5 গোটেইখিনি এইফালে আনিছো এইফালে আহিলে -x² -4x -5 টু এইফালে আহি +5 ইকুয়াল 0 তো টুয়াইস x² সরি 2x² আর ইয়াতে আছে -x² তেনহলে 2 এর পরে এটা গলে কি হবে x² তো x² থকাখিনি গল এতে x থকাখিনি কি হ'ব -7 - 4 তো -11 হয় তার পিছত সংখ্যা বা কনস্ট্যান্ট কি হ'ব 8 ইকুয়াল কি 0 তো এটা দ্বিঘাত সমীকরণ হয় না হয় therefore এটা দ্বিঘাত সমীকরণ হয় একেবারে সহজ এখিনি এক নম্বরকে পাই যাবা তলত পরীক্ষা করা হল বলে লিখি দিব পারা তো এতিয়া আহিছো কোশ্চেন নাম্বার 6 একর 6 x² + 3x + 1 ইকুয়াল x - 2 হোল স্কয়ার্ড তো এটো হয়ে যাব আমার এইফালে তো ঠিকই থাকিব এইফালে a - b হোল স্কয়ার তেনহলে a² - 2 * a * b plus b² তো তেনহলে x² + 3x + 1 ইকুয়াল x² - 4x + 4 যদি কোনো ভাই বুঝাত অসুবিধা পাইছে তেতিয়াহলে মোৰ ভিডিওখিনি প্ৰথমৰ পৰা চাই আহিবা ভিডিও নাম্বার 1 ভিডিও নাম্বার 2 ভিডিও নাম্বার 3 ভিডিও নাম্বার 4 এনেকে সিরিয়ালি চাই আহিবা তো যত যেটো বস্তু বুজাব লাগে বুজাইছো মই আৰু এটা বস্তু এবাৰ বুজাৰ পিছত দুনাই নেক্সট ভিডিওত নুবুজাম কারণ সময়ও লস হৈ থাকে আৰু রেগুলার ভিউয়ার্স হলে এইখিনি বুজিয়ে পাবো তো এইফালে আনিলো লেফট হ্যান্ড সাইডত এইফালে রাখিলো 0 রাইট হ্যান্ড সাইডত এটু আহি -2 +2 - ওকে তো এটু আর এটু ক্যান্সেল আউট হয়ে গেল x থকা টার্ম থাকিল 3x + 4x তার মানে 7x আর কনস্ট্যান্ট আমার আহি গেল +1 - 3 তার মানে -3 ইকুয়াল 0
ইয়াত এক্স স্কোয়ার নাই, তার মানে ই এটা দ্বিঘাত সমীকরণ নহয়, ই এটা দ্বিঘাত সমীকরণ নহয়, লিখি দিবা। আৰু তাৰপিছত নেক্সট কুৱেশ্যন আহিব আমাৰ কুৱেশ্যন নাম্বাৰ 7, ৰোমান 7, এক্স প্লাছ 2 হোল কিউব থকা কালিও এটা কৰিছিলোঁ, এক্স প্লাছ 2 হোল কিউব ইকুৱেল টুৱাইজ এক্স ইনটু এক্স স্কুৱাৰ মাইনাছ 1। ডেইলিৰ ক্লাছটো ডেইলি কৰি যাবা, নোট বনাবা ধুনীয়াকৈ, পাই গোটেইখিনি। আশা কৰোঁ অসুবিধা নহ'ব। তো কালি কৈছিলোঁ কি এ প্লাছ বি হোল কিউবৰ ফৰ্মুলা লিখি দিছিলোঁ, এ কিউব প্লাছ 3 ইনটু এ স্কুৱাৰ ইনটু বি প্লাছ 3 ইনটু এ ইনটু বি স্কুৱাৰ প্লাছ বি কিউব। এইফালে হৈ যাব 2x কিউব মাইনাছ টুৱাইজ এক্স। তো তেনেহ'লে এক্স কিউব প্লাছ 3 দুগুণে 6 এক্স স্কুৱাৰ প্লাছ এইটো হ'ব 4, 4 3 গুণে 12 এক্স, 2 কিউব মানে 8, এইফালে থাকিল 2x কিউব মাইনাছ টুৱাইজ এক্স। তো এইবাৰ এইখিনি এইফালে লৈ আহিম, এক্স কিউব প্লাছ 6x স্কুৱাৰ প্লাছ টুৱাইজ এক্স প্লাছ 8। এইফালে আহিলে হৈ যাব মাইনাছ টুৱাইজ এক্স কিউব প্লাছ টুৱাইজ এক্স, এতিয়া এইফালে থাকি গ'ল 0। তো এক্স কিউব থকা টাৰ্মখিনি কি হ'ব মাইনাছ এক্স কিউব, তাৰপিছত এক্স স্কুৱাৰ থকা টাৰ্মখিনি কাউণ্ট কৰিলে এক্স স্কুৱাৰ থকা টাৰ্ম এটাই আছে 6x স্কুৱাৰ, তাৰপিছত এক্স থকাখিনি 12 আৰু 2 তাৰমানে 14x, তাৰপিছত সংখ্যা 8 আছে অকল, গতিকে 8 ইকুৱেল 0। ই এটা দ্বিঘাত সমীকৰণ হয়নে নহয়? নহয়, কাৰণ ইয়াত এক্স স্কুৱাৰ থাকিলেও এক্স স্কুৱাৰ আছে, কিন্তু এক্স স্কুৱাৰ থাকিলেও লগতে এক্স কিউব আছে। তো হাইয়েষ্ট পাৱাৰ কিমান 3, গতিকে ই নহ'ব, হাইয়েষ্ট পাৱাৰ 2 থাকিলে হ'লহেঁতেন। তো ই এটা দ্বিঘাত সমীকৰণ নহয়। এইবিলাকক ত্ৰিঘাত সমীকৰণ বুলি কোৱা হয়। যিবিলাক সমীকৰণৰ চলকৰ সৰ্বোচ্চ ঘাতৰ সূচক 3, সেইবিলাকক ত্ৰিঘাত সমীকৰণ বুলি কোৱা হয়। ই এটা দ্বিঘাত সমীকৰণ নহয়। বাস, এতিয়া কুৱেশ্যন নাম্বাৰ 1 ৰোমান 8, 1 নম্বৰৰ শেষৰটো কুৱেশ্যন। হোল কিউব। তো এইটো কি দ্বিঘাত সমীকৰণ হ'বনে নহয়? দেখাত নহয় যেন লাগি আছে, কাৰণ কিউব আছে, কিন্তু কৰিলে গম পাবা যে হয় নে নহয়। এক্স কিউব মাইনাছ 4x স্কুৱাৰ মাইনাছ এক্স প্লাছ 1 ইকুৱেল, এইটো এ মাইনাছ বি হোল কিউবত এক্সপেণ্ড কৰিছোঁ, এ কিউব মাইনাছ 3 ইনটু এ স্কুৱাৰ ইনটু বি প্লাছ 3 ইনটু এ ইনটু বি স্কুৱাৰ মাইনাছ বি কিউব, এ কিউব মাইনাছ 3a স্কুৱাৰ বি প্লাছ 3ab স্কুৱাৰ মাইনাছ বি কিউব। তো এক্স কিউব মাইনাছ 4x স্কুৱাৰ মাইনাছ এক্স প্লাছ 1, এইফালে হৈ গ'ল এক্স কিউব মাইনাছ 3 দুগুণে 6x স্কুৱাৰ, 3 4 গুণে 12x মাইনাছ 8। গোটেইখিনি একেফালে আনিম, এক্স কিউব মাইনাছ 4x স্কুৱাৰ মাইনাছ এক্স প্লাছ 1 মাইনাছ এইখিনি, আৰু এইটো কি হৈ যাব প্লাছ, এইটো এইফালে আহিলে মাইনাছ আৰু এইটো এইফালে প্লাছ ইকুৱেল 0। তো এতিয়া এই যে এক্স কিউব আৰু এই এক্স কিউব কেঞ্চেল আউট হ'ল, তেতিয়া বাকী থাকিল কি, বাকীখিনি একেলগে লিখিছোঁ একেবাৰে। আচ্ছা, মাইনাছ 4 প্লাছ 6, তাৰ মানে কি হ'ব 2x স্কুৱাৰ, এক্স থকা কি আছে মাইনাছ 1 মাইনাছ 12, তাৰ মানে মাইনাছ 13x, আৰু কনষ্টেণ্ট আছে 1 প্লাছ 8, তাৰ মানে 9 ইকুৱেল কি 0। টুৱাইজ এক্স স্কুৱাৰ মাইনাছ 13x প্লাছ 9 ইকুৱেল 0, তাৰ মানে ই এটা দ্বিঘাত সমীকৰণ হয়, ই এটা দ্বিঘাত সমীকৰণ হ'ব, সমীকৰণ হয়, পৰীক্ষা কৰা হ'ল। তো এইটো প্ৰথমতে দেখাত এনেকুৱা লাগিছিল যে দ্বিঘাত সমীকৰণ নহয়, কিন্তু পিছত গম পালোঁ যে ই এটা দ্বিঘাত সমীকৰণ হয়। তো ইয়াকে কয় जो दिखता है वो होता नहीं और जो होता है वो दिखता नहीं कभी कभी। क्वेश्चन नंबर 2 स्क्रीनत 2/1, ইয়াত কি কৈছে তলৰ পৰিস্থিতি কেইটাক দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰদৰ্শন কৰা।
এইখিনিও আমি কালি কৰিছিলোঁ উদাহৰণত। তো যিখিনি হওক একে কুৱেশ্যন। 2-1 আয়তাকার মাটি এটুকুরার কালি 528 বর্গমিটার। মাটি টুকুরার দিগ ইয়াৰ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি। আমি মাটি টুকুৰাৰ দিগ আৰু প্ৰস্থ উলিয়াব লাগে। এইটো আমাক দ্বিঘাত সমীকৰণত প্ৰদৰ্শন কৰিব লাগে বা গাণিতিক আৰ্হিত প্ৰদৰ্শন কৰিব লাগে। তো ইয়াত এটা কি আছে, আয়তাকাৰ মাটি আছে যাৰ দিগ আৰু পথালিৰ কিবা এটা সম্পৰ্ক দি আছে। আমি কি ল'ম, ধৰি ল'ম একবাৰে। 2-1 সলিউশন। ধৰা হ'ল আয়তাকার মাটির প্রস্থ, আয়তাকার মাটির বা মাটি টুকুরার প্রস্থ কি ধরিম, প্রস্থ x মিটার। প্রস্থ মানে এই সরু, তো প্রস্থ মানে কি যিফালে কম থাকে আমার কিটো এইটো, আৰু এইফালে ডাঙৰ সাইড, গতিকে এইটো কি হৈ যাব দিগ। এইটো দিগ, এইটো কি প্ৰস্থ কয়, পথালি কয়, এইবিলাক বুজিয়ে পোৱা LP স্কুলৰ কথা। তো এতিয়া যেহেতু আমি প্ৰস্থটো বা পথালিটো x বুলি ধৰি লৈছোঁ, তেতিয়াহ'লে দিগটো কি হ'ব, এতেকে আয়তাকাৰ মাটি টুকুৰাৰ দিগ কি কৈছিল প্ৰশ্নত কৈছিল যে পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি। তো পথালি কি আছিল x, তো xৰ দুগুণ কি হ'ব 2x, তাতকৈ কিমান বেছি 1 বেছি, তাৰমানে 2x প্লাছ 1 ইমান কি মিটাৰত আছে, গতিকে মিটাৰ। এতিয়া প্ৰশ্নমতে কি কৈছে, প্ৰশ্নমতে কৈছে যে মাটি টুকুৰাৰ কালি 528 বর্গমিটার। তো কালি কেনেকৈ আমি উলিয়াও, আয়তাকার বস্তুর ক্ষেত্ৰত কালি কি হয়, দিক পূরণ প্রস্থ হয়, নহয় জানো? দিক পূরণ প্রস্থ দিলে কি হয়, কালি বা ক্ষেত্রফল বা কি বুলি কওঁ আমি, কালি। এইটো আমি LP স্কুলতে পাই আহিছোঁ, গতিকে এইটো আমি এতিয়া বহুৱাই দিম, দিক পূরণ প্রস্থ। তো দিগ হ'ল আমাৰ 2x প্লাছ 1 ইনটু প্রস্থ কি আছে x। তো এইটো কি হৈ যাব আমাৰ কালি। তো কালি কিমান বুলি কোৱা আছে এই ক্ষেত্ৰত 528। তো এতিয়া সলভ কৰিলে হ'ল, এইটো ইনটু এইটো কি হ'ব 2x স্কোয়ার, তাৰপিছত এইটো ইনটু এইটো x, এইফালে আছে 528। তো তাৰ মানে 2x স্কোয়ার প্লাস x, এইটো এইফালে আহি গ'লে মাইনাস, আৰু ইয়াতে থাকি গ'ল আমাৰ 0। তো ইয়াই নির্ণয় দ্বিঘাত সমীকরণ, এটিও আমাক উলিয়াব লাগে। তো ইয়াই নির্ণয় দ্বিঘাত সমীকরণ বুলি লিখি দিলে আমার গণিত হৈ গ'ল। এতিয়া নেক্সটত আহিছোঁ। গণিতখিনি অলপ স্পীডত কৰি আছোঁ, কাৰণ একেবাৰে সহজ গণিত আৰু ইমান তোমালোকৰ সময় নষ্ট কৰি লাভ নাই, ক্লাছ 10ত উঠিছে যিহেতু। তো কোশ্চেন নাম্বাৰ 2 রোমান 2 কি কৈছে, দুটা ক্রমিক যোগাত্মক অখণ্ড সংখ্যার পূরণফল 306। আমি সংখ্যা দুটো উলিয়াব লাগে, ক্রমিক যোগাত্মক অখণ্ড সংখ্যা। তো ধৰি লম আমি, ধৰা হ'ল এটা সংখ্যা কি x, এটাকে আন্তঃ সংখ্যা হব কি হব x প্লাস 1 হব, কারণ ক্রমিক সংখ্যা বুলি কৈছে, ক্রমিক যোগাত্মক অখণ্ড সংখ্যা। তার মানে ক্রমিক সংখ্যাবিলাক কোনবিলাক 1 2 3 4 5 6। তো 4 লগত ক্রমিক কোন 5 বা 3 একেলগে থকাবিলাকক ক্রমিক বুলি কয়, সিরিয়াল বুলি যেটো কওঁ আমি। তো আৰু এইটো কি হ'ব, কি হ'ব লাগিব, অখণ্ড সংখ্যা যোগাত্মক, তার মানে প্লাসৰ এইফালে থাকিব লাগিব। যোগাত্মক অখণ্ড সংখ্যা মানে কি 1 2 3 4 5 6 এনেকুৱা। আৰু প্ৰশ্নমতে কি কৈছে ইয়াত, একৰ্ডিং টু কোশ্চেন বা প্ৰশ্নমতে এই সংখ্যা দুটাৰ পূৰণফল কি কৈছে 306। তো পূৰণ দি দিলোঁ x ইনটু x প্লাস 1 কিমান হয় 306। তো একেবাৰে সহজ, x ইনটু x কি হ'ব x স্কোয়ার, এটো কি হৈ যাব x, এইফালে থাকি গ'ল 306
নেক্সট লাইনত এক্স স্কোয়ার প্লাস এক্স মাইনাস 306 ইকুয়াল 0 এই নির্ণয় দ্বিঘাত সমীকরণ হয়ে গেল। ইয়াতকৈ সহজ আৰু কি থাকিব ক্লাছ 10ত উঠাৰ পিছত SSLC দিবা এইবাৰ, গতিকে ইয়াতকৈ সহজ গণিত আৰু খুব কম আছে হয়তো থাকিলেও। এতিয়া আহিছোঁ কোৱেশ্চন নম্বৰ 3। ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ, মানে ৰামৰ মাক ৰামতকৈ 26 বছৰ ডাঙৰ, তেওঁলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰ পিছত হ'বগৈ 360। ৰামৰ বৰ্তমান বয়স উলিয়াব লাগে। আচ্ছা, তেনেহ'লে ইয়াতে ৰাম আৰু ৰামৰ মাক দুজন মানুহৰ কথা কোৱা হৈছে। তো ধৰি ল'ম আমি, ধৰা হ'ল ৰামৰ বৰ্তমান বয়স, কোৱেশ্চন নম্বৰ 2 ৰোমান 3। ধৰা হ'ল ৰামৰ বৰ্তমান বয়স, বৰ্তমানে ৰামৰ বয়স কিমান বুলি ধৰি ল'লোঁ x বছৰ, যিহেতু আমি নেজানো। আৰু তেতিয়াহ'লে ৰামৰ মাকৰ বয়স কিমান হ'ব, তেওঁতকৈ 26 বছৰ ডাঙৰ। এতেকে ৰামৰ মাকৰ বৰ্তমান বয়স কি হ'ব, 26 বছৰ যিহেতু ডাঙৰ, তেনেহ'লে 26 যোগ হৈ যাব ইমান কি বছৰ। তো 3 বছৰ পিছৰ কথা কৈছে, তো 3 বছৰ পিছত, 3 বছৰ পিছত এইখিনি কথা নিলিখিলেও হ'লহেঁতেন, তথাপিও লিখি দিছোঁ ইজি হোৱাৰ কাৰণে যাতে সকলোৱে বুজি পোৱা। 3 বছৰ পিছত কি হ'ব, ৰামৰ বয়স হ'ব, ৰামৰ বয়স হ'ব। তেতিয়া কিন্তু বৰ্তমান বয়স নাথাকিব, কিন্তু 3 বছৰ পিছত যিহেতু ফিউচাৰৰ কথা, তেতিয়াহ'লে আমি বৰ্তমান বয়স বুলি লিখিব নোৱাৰোঁ। সেইকাৰণে লিখিছোঁ ৰামৰ বয়স হ'ব কি হ'ব, আজিৰ পৰা 3 বছৰ পিছত বয়স কি বাঢ়িব, 3 বছৰ বাঢ়িব, ইমান বছৰ। ধৰি লওঁ তোমাৰ বৰ্তমান বয়স কিমান 15 বা 16 ইয়াৰ্ছ। তো 3 বছৰ পিছত কি হ'ব, যাৰ 15 তেওঁলোকৰ হৈ যাব 18, আৰু যাৰ 16 অলৰেডি আছে তেওঁলোকৰ হৈ যাব 19। তো গতিকে চিমিলাৰলি এই ক্ষেত্ৰতো ৰামৰ বৰ্তমান বয়স আছিল x, তো বৰ্তমানৰ পৰা 3 বছৰ বাঢ়ি যাব। তো একেদৰে ৰামৰ মাকৰ তেতিয়া বয়স কিমান হ'ব, এতেকে ৰামৰ মাকৰ বয়স হ'ব কি হ'ব, আগতে কিমান আছিল এইটো, বৰ্তমানে এইটো আছিল, তাৰ লগত 3 বছৰ আৰু যোগ হ'ব ইমান কি বছৰ। তো তাৰ মানে x + 29 বছৰ। তো তাৰপিছত কি কৈছে একৰ্ডিং টু কোৱেশ্চন, প্ৰশ্নমতে কৈছে কি 3 বছৰ পিছত তেওঁলোকৰ বয়সৰ গুণফল বা পূৰণফল হৈ যাব 360। তো 3 বছৰ পিছত ৰামৰ বয়স হৈ গ'ল আমাৰ x + 3 আৰু তেওঁৰ মাকৰ হৈ গ'ল x + 29। এই দুটাৰ গুণফল মানে পূৰণফল কিমান হ'ব বুলি কৈছে 360, দি দিলোঁ পূৰণফল। x × x কি হ'ব আমাৰ x² + x × this 29x, এইটো কি আছে 3 × x 3x, পিছত আছে 3 × 29 মানে কি 87 ইকুৱেল আমাৰ 360। তো তাৰ মানে x² প্লাছ এইটো কি হৈ যায় আমাৰ 32x প্লাছ 87 মাইনাছ 360 ইকুৱেল 0। তাৰ মানে x² প্লাছ 32x এইটো কি হৈ যাব মাইনাছ 360 পৰা 87 মাইনাছ দিব লাগে, কিমান হয় 3, ইয়াত থাকিল 5 7 8 7 273 ইকুৱেল কি 0। তো এইটোৱে হ'ল আমাৰ উলিয়াবলগীয়া সমীকৰণ। তো লিখি দিম আমি এই নিৰ্ণয় সমীকৰণ বা এই উলিয়াবলগীয়া সমীকৰণ, এই নির্ণয় দ্বিঘাত সমীকরণ, দ্বিঘাত সমীকরণ বুলি লিখি দিবা, হৈ গ'ল একেবাৰে সহজ। তাৰপিছত নেক্সট আজিৰ অনুশীলনীৰ একেবাৰে লাষ্ট গণিত, এখন ৰেলগাড়ীৰ কথা কোৱা হৈছে। কোৱেশ্চনটো পঢ়ি চোৱা স্ক্ৰীনত বা কিতাপ লগত থাকিলে কিতাপতো চোৱা। ৰেলগাড়ীৰ কথা কৈছে, ইয়াতে দ্ৰুতিৰ কথা আহি পৰিব। দ্ৰুতি
দ্ৰুতি বুলি ক'লে বুজি পোৱাত অলপ টান হ'ব পাৰে, কিন্তু ইংলিছত গ'লে বুজি পাবা। স্পীড বুলি যিটো কওঁ আমি, তো সেইটো দ্ৰুতি বুলি কয়। তো দ্ৰুতিৰ কাৰণে আমি কি জানো, দ্ৰুতিৰ ফৰ্মুলা লিখি দিছোঁ। দ্ৰুতি ইকুৱেল দূৰত্ব বাই সময়, এইটো হ'ল আমাৰ দ্ৰুতিৰ ফৰ্মুলা। ইয়াৰ পৰা আৰু এইবিলাক উলিয়াই ল'ব পাৰিবা। দূৰত্ব কি হ'ব তেনেহ'লে, দূৰত্ব ইকুৱেল এইটো এইফালে আহিলে এই দুটো বজ্ৰপূৰণ, দ্ৰুতি ইনটু সময়, বাছ। আৰু ইয়াৰ পৰা যদি সময়টো ৰাখিব খোজা, তো সময় কি হৈ যাব, দূৰত্ব বাই দ্ৰুতি। এইটো এইফালে পূৰণ আছিল, এইফালে আহি হৰণ হৈ গ'ল। তো এই তিনিটা ফৰ্মুলা আমি একেবাৰে বেছিক কথা জানিব লাগিব, বা বহুতে জানা অলৰেডি। তো এতিয়া আহিছোঁ আমি লাষ্টৰ কোৱেশ্চন। ৰেলগাড়ীৰ কথা কৈছে ইয়াতে। এখন ৰেলগাড়ীয়ে 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে। যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ বেছি হ'লেহেঁতেন, 8 কিলোমিটাৰ কম হ'লেহেঁতেন, তেন্তে একে সমান দূৰত্ব আগুৰিবলৈ 3 ঘণ্টা বেছি সময় ল'লেহেঁতেন। ৰেলগাড়ীখনৰ দ্ৰুতি উলিয়াব লাগে। আচ্ছা, তেনেহ'লে ধৰি ল'ম আমি, ধৰা হ'ল ৰেলগাড়ীখনৰ দ্ৰুতি, ইকুৱেল x কিলোমিটাৰ প্ৰতি ঘণ্টা। এইটো এনেকৈ লিখা হয়, x কিলোমিটাৰ প্ৰতি ঘণ্টা। আৰু এইটো বৰ্তমান মুচি দিছোঁ, লিখি লৈছা, লিখি ল'বা যদি লিখি লোৱা নাই। ৰেলগাড়ীখনৰ দ্ৰুতি x কিলোমিটাৰ প্ৰতি ঘণ্টা। তেতিয়াহ'লে আমাক 480 কিলোমিটাৰ, এতেকে 480 কিলোমিটাৰ ভ্ৰমণ কৰোঁতে সময় লয়। সময়ৰ ফৰ্মুলা কি আছিল, তাতে লিখিছিলোঁ যে সময় ইকুৱেল কি আছিল, দ্ৰুতি ইকুৱেল, ইয়াতে লিখি দিলোঁ যে দ্ৰুতি ইকুৱেল দূৰত্ব বাই সময়। তো সময়টো ইয়াত গ'লে দ্ৰুতি ইয়াত আহিব, তাৰমানে সময় কি লিখিব পাৰিম আমি, দূৰত্ব বাই দ্ৰুতি, এনেকৈ লিখিব পাৰোঁ। তো এই ক্ষেত্ৰত দূৰত্ব কিমান, 480 বাই দ্ৰুতি আমাৰ কি x। তো এই টোটেল বস্তুটো আমাৰ কি আহি আছে, সময়। তো ইমান কি হ'ব এই ক্ষেত্ৰত, ঘণ্টা। সময়ৰ একক কি হয়, ঘণ্টা। ওকে, আচ্ছা। তাৰপিছত আৰু এটা কথা কোৱা আছে কোৱেশ্চনত, যে যদি দ্ৰুতি ঘণ্টাত 8 কিলোমিটাৰ কম হ'লেহেঁতেন, দ্ৰুতি 8 কিলোমিটাৰ প্ৰতি ঘণ্টা কম হ'লে, তো কি হ'ব, দ্ৰুতি 8 কিলোমিটাৰ কম হ'লে ৰেলগাড়ীখনৰ নতুন দ্ৰুতি, হ'ব কি হ'ব, আগত আছিল x, ইয়াৰ পৰা 8 কমি গ'ল, তেনেহ'লে x - 8 ইমান কিলোমিটাৰ প্ৰতি ঘণ্টা। ওকে, তেতিয়া 480 কিলোমিটাৰ ভ্ৰমণ কৰোঁতে, লিখাখিনি বুজা যায়, আই হোপ বুজা যায়। তেতিয়া 480 কিলোমিটাৰ ভ্ৰমণ কৰোঁতে সময় ল'ব, আৰু তো মুখে মুখে কৈ আছোঁ, গতিকে বুজি পাব লাগে। সময়ৰ ফৰ্মুলা একেদৰে, দূৰত্ব বাই দ্ৰুতি। তো দূৰত্বটো একে আছে, 480 কিলোমিটাৰ। দ্ৰুতি এই ক্ষেত্ৰত কিমান হৈ গ'ল, x - 8, ইমান কি, এইটো ঘণ্টা, কাৰণ ইয়াত কিহৰ কথা কোৱা হৈ আছে, সময়। আচ্ছা, এতিয়া কথা হ'ল, কোৱেশ্চনত কি কৈছে, যদি কম হ'লেহেঁতেন তেতিয়া একে দূৰত্ব আগুৰিবলৈ 3 ঘণ্টা বেছি সময় ল'লহেঁতেন। আচ্ছা, তাৰমানে ইয়াতে যি দুটা সময় আছে, এই এটা সময়ৰ কথা আৰু এই এটা সময়ৰ কথা। তো ইয়াতে এইটো 3 ঘণ্টা বেছি সময় ল'লহেঁতেন এইটো ক্ষেত্ৰত, কাৰণ এইটো ক্ষেত্ৰত দ্ৰুতি কি কম আছে, স্পীড কম আছে। তো স্পীড কম থাকিলে এটা ডিষ্টেঞ্চ যাব, বেছি সময় লাগিব। তাৰ মানে এই বস্তুটো যিটো সময়, এইটো বেছি।
ধৰি ল'লোঁ এইটো কথাৰ কথা 10 ঘণ্টা আৰু এইটো তেতিয়াহ'লে কিমান হ'লহেঁতেন 7 ঘণ্টা মানে এইটো ডাঙৰ সময় আৰু এইটো কি সৰু সময় তো ইয়াৰ ডিফাৰেন্স কিমান 3 ঘণ্টা একৰ্ডিং টু কোৱেশ্চন ইয়াত 480 by x minus 8 equal 480 by x তো যেহেতু এইটো দ্ৰুতি কম তাৰ মানে এইটো সময় বেছি তাৰ মানে এই বস্তুটো ডাঙৰ যেনেকুৱা 10 হলে এইটো কি হৈ যাব 7 তাৰ মানে ইয়াৰ লগত কি কৰিব লাগিব 3 যোগ দিব লাগিব তেতিয়াহে সমান হ'ব এতিয়া কি কৰিম আমি যেহেতু তলত বেলেগ বেলেগ বস্তু আছে তো হেটোৰ লসাগুৱেদি পূৰণ কৰিম লসাগু কি তলত থকা বস্তুখিনি পূৰণ দি দিলে হৈ গ'ল x into x minus 8 আটাইকেইটাৰ লগত তো তলত যেহেতু এই দুটো বস্তু আছে into 480 by এই ক্ষেত্ৰত আছিল x minus 8 equal ইয়াতো সেম কথা x into x minus 8 দি পূৰণ তো ইয়াতো x into x minus 8 into কি 3 তো ইয়াতে এইটো বস্তু কটা যাব ইয়াতে আমাৰ x টো কটা যাব তো ইয়াতে থাকিল কি অকল x into 480 তার মানে এটু হয়ে যাব আমার 480x এফালে কি থাকিল আমার 480 into this তো একেবারে লিখি সলভ করে দিছো তার মানে এটু কি হই আছে আমার x - 8 into 480 এনেকো টাইপৰ হই আছে এটু সলভ করলে কি হবে this into this তার মানে 480x এটু into এটু মাইনাস এই দুটো পূরণ 8 পূরণ 480 ওকে দি দিছো পূরণ কিমান হয় আৰু এইফালে আমাৰ থাকিল 3x মানে x into x x square into 3 3x square তার পিছত x into 8 কি হয় 8x into 3 3 8 গুণে 24 প্লাসে মাইনাসে মাইনাস মানে মাইনাস 24x 3 8 গুণে 24 into x 24x আচ্ছা তো নেক্সট লাইনত আমি কি কৰিম গোটেইখিনি বস্তু এইফালে লৈ আহিম x square খিনি আগতে লিখিম এটো এইফালে আহিলে আমাৰ হৈ এক কাম কৰো এইটো সেইফালে লৈ যাও কাৰণ এইফালে বেছিভাগ বস্তু আছে তো এইফালে আমাৰ 0 থাকিব এইটো এইফালে লৈ গলে মাইনাস হৈ যাব তো এইফালে আছে 48 স্কয়ার থকাখিনি আগতে লিখিছো 3x স্কয়ার তাৰ পিছত আমাৰ আছে x থকাখিনি লিখি লৈছো 480x minus 24x আৰু এটো এইফালে আহি কি হৈ যাব minus 480x আৰু এটো এইফালে সংখ্যা এটাই আছে তাহলে তার মানে 3840 0 টো এইফালে আছে বৰ্তমান তো 0 ইকুয়াল তো ইয়াতে আমাৰ এটো 480 প্লাসত এটো মাইনাসত ক্যান্সেল আউট হৈ যাব তেতিয়া থাকিব আমাৰ 3x স্কয়ার minus 24x minus 3840 তো এই গোটেইখিনি বস্তু কার সমান 0 এর সমান তো নেক্সট লাইনত আমি কি লিখিব পাৰো 3x square minus 24x minus 3840 equal 0 তো যেহেতু এই বস্তুখিনি 0 এর সমান আছিল তো এটো এফালে লৈ গলো তো এতিয়া চোৱা এই গোটেইখিনি বস্তুকে 3 দি ভাগ যায় এইটুক তো 3 দি ভাগ দিলে লিখিব পাৰো আমি কি এফালে লিখি দিছো নেক্সট লাইন লাস্ট লাইন 3 দি ভাগ দিলে এটো হৈ যাব 1 তার মানে x স্কয়ার অকল এটো হৈ যাব আমাৰ 8 তো 8x আৰু এটোক 3 দি ভাগ দিলে হৈ যাব আমাৰ 1 2 60 ইকুয়াল 0 0 ক 3 দি ভাগ দিলে 0 হৈ যায় আৰু এবাৰ চাই লৈছো 3 1 গুণ 3 3 2 গুণ 6 তার বাকি থাকিল 2 24 3 8 গুণ 24 ইয়াতে তার মানে 8 হ'ব তার মানে 1280 তার মানে এটুই আমার হই গল লাস্ট লাইন তো আমি লিখি দিম ইআই নির্ণয় সমীকরণ লাস্টত লিখি দিলে হল ইআই নির্ণয় দ্বিঘাত সমীকরণ তো ইআই নির্ণয় দ্বিঘাত সমীকরণ তো আজি ইয়াতে রাখিছো আমার 4.1 অনুশীলনী একেবারে হইয়ে গল তো যি কি নহওক ক্লাসখিনি কৰি লবা তো আজিৰ কাৰণে এইখিনিয়ে